নমস্কাৰ মই নীলোৎপল শইকীয়া আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ নীলোৎপল অসম টিপছ ইউটিউব চেনেলটোলৈ আৰু আজি এই ভিডিঅ'টোত আলোচনা কৰিম নতুনকৈ আহিব লগা অসম চৰকাৰৰ 15000 চৰকাৰী চাকৰিৰ ওপৰত আৰু হয়তো বহুতে ক'ব যে নতুনকৈ আকৌ ক'ৰ পৰা 15000 চৰকাৰী চাকৰি ওলাল এতিয়ালৈকে যেহেতু মুখ্যমন্ত্ৰী মহোদয়ে কোৱা নাই বা একো আপডেট নাই গতিকে যদি তেওঁলোকে তেনেকৈ ভাবিছে এই ভিডিঅ' ক্লিপটো মন কৰক দিব পাৰো আৰু প্ৰতিশ্ৰুতি মতে আৰু 15000 পদ আমি তেতিয়া বিজ্ঞাপনো মুকলি কৰি দিম দুইটা পৰীক্ষাৰ ৰিজাল্ট একেলগে আমি দিব পাৰো ইয়াৰি আমি কৈছো না 10 মেত আমি নিযুক্তি দিম তাৰ আগত আমি নকৰোৱে আমাৰ আৰু প্ৰতিশ্ৰুতি মতে আৰু 15000 পদ আমি তেতিয়া বিজ্ঞাপনো মুকলি কৰি দিম এতিয়া বন্ধুসকল নিশ্চয় গম পালে যে নতুনকৈ আহিবলগীয়া 15000 চৰকাৰী চাকৰিৰ ওপৰত কেনেকুৱা কি ধৰণৰ আপডেটটো আছিল সঁচা নে মিছা এই কথাখিনি গম পালে কিন্তু এতিয়া মই ক'ব বিচাৰিছোঁ যে সেই 15000 চৰকাৰী চাকৰিৰ ভিতৰত কেনেকুৱা কি ধৰণৰ পদসমূহ আহিব আৰু বৰ্তমান যেহেতু মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আমি 10 মেতে কামখিনি সম্পূৰ্ণ কৰি এপইণ্টমেণ্ট দিম তেওঁ কৈছে সেই কথাষাৰ মই কোৱা নাই আৰু মুখ্যমন্ত্ৰী মহোদয়ে যিমানে লাইভ কনফাৰেন্সত নাহক কিয় বা তেওঁ য'তেই নাযাওক কিয় এপইণ্টমেণ্ট বা নিযুক্তিক লৈ ক'ৰবাত নহয় ক'ৰবাত কিবা এটা নহয় কিবা এষাৰ কথা কয় কিন্তু বহুখিনি ৰিক্ৰুটমেণ্ট প্ৰচেছ বাকী আছে যদিও 10 মিনিট সম্পূৰ্ণ হৈ উঠিব নুঠে হয় নহয় সেইখিনি কথা নাজানো কিন্তু 10 মিনিট কমপ্লিট কৰি এপইণ্টমেণ্ট নিম বুলি কৈছে যিমানখিনি 35000 বৰ্তমান ৰিক্ৰুটমেণ্ট প্ৰচেছত চলি আছে এই কথাখিনি গম পালে এতিয়া ছেকেণ্ডতে আহিলে আমাৰ যি 15000 চৰকাৰী চাকৰি আহিব 10 মেৰ পাছত মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যিহেতু আমি 10 মেত আকৌ 15000 পদৰ কাম আৰম্ভ কৰিম সেই 15000 পদৰ ভিতৰত কেনেকুৱা কি ধৰণৰ পদসমূহ আহিব প্ৰথমতে কৈছোঁ ফৰেষ্টৰ ভেকেঞ্চি আহিব মন্ত্ৰী মহোদয়ে কৈছিল ফৰেষ্টৰ যিদিনাখন POP হৈছে তাত 600 কথা কৈছিল 600 পদৰ কথা হয়তো 1000 প্লাছ আহিব 2025 কিমান আহে নাহে নাজানো কিন্তু 1000 প্লাছ ভেকেঞ্চি আহিব ফৰেষ্টৰ সেই 15000 পদৰ ভিতৰত কাৰণ ফিজিকেল ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে বহুখিনি কথা চোৱা চিতা কৰে ফিজিকেলৰ বা পুলিচৰ বিভাগটোত তেওঁ যথেষ্ট গুৰুত্ব আৰোপ কৰে মানে গুৰুত্ব দিয়ে বাকীসমূহতো দিয়ে কিন্তু পুলিচক লৈ তেওঁ যথেষ্ট মানে গুৰুত্ব সহকাৰে কামবিলাক কৰিবলৈ বিচাৰে এতিয়া আজিৰ তাৰিখত কামাণ্ডো হওক বা পুলিচ SI কিমান ভেকেঞ্চি ৰিক্ৰুটমেণ্ট উলিয়াই আছে গতিকে সেই মৰ্মে মই কৈছোঁ যে মন্ত্ৰী মহোদয়ে কোৱা কথাসমূহৰ পৰা ভিত্তি কৰিয়ে আৰু বহুত কেণ্ডিডেটে যিহেতু ৱেইট কৰি আছে ফেব্ৰুৱাৰী মাহত আহিব বুলি এতিয়া হয়তো ফেব্ৰুৱাৰী মাহত নাহে আমি মে' মাহলৈ ৱেইট কৰিব লাগিব যেতিয়া এই কামখিনি সম্পূৰ্ণ হৈ উঠিব তেতিয়া নতুনকৈ আৰু ভেকেঞ্চি ওলাব 15000 সেই 15000 ভিতৰত কৈছোঁ ফৰেষ্টৰ থাকিব হয়তো ADRE থাকিব আৰু অন্যান্য ক'ৰবাত DME বা এনেকুৱা ধৰণৰ কিছুমান ৰিক্ৰুটমেণ্টৰ বাবে ভেকেঞ্চি থাকিব পাৰে সেই 15000 ভিতৰত কিন্তু আমি 15000 মেইন ডিটেইলছটো গম পোৱা নাই ক'ত কিমান আহিব নাহিব কিন্তু ফৰেষ্টৰ আহাটো প্ৰায় সম্ভাৱনা আছে গতিকে এতিয়া বহুত কেণ্ডিডেটে যিহেতু ৱেইট কৰিছিল ফৰেষ্টৰ আহিব নাহিব ফেব্ৰুৱাৰীৰ কথা কৈছিলে ফেব্ৰুৱাৰীত কোনো আপডেট নাই নহয় এতিয়া মে' মাহলৈ আমি ৱেইট কৰিব লাগিব মানে মে' মাহ বুলিয়ে নহয় যে মে'তহে যে আমি ওলাব তেনেকুৱা নহয় মানে এই যেতিয়া বৰ্তমান প্ৰচেছখিনি চলি আছে এইখিনি যেতিয়া সম্পূৰ্ণকৈ হৈ উঠে বা এপইণ্টমেণ্ট ডাইৰেক্ট ক্লিয়াৰ কৰি দিব সকলোকে তেতিয়া এডভাৰটাইজমেণ্ট মুকলি কৰি দিব ফৰেষ্টৰ বা সেই 15000 চৰকাৰী চাকৰি আৰু সেই 15000 ওলালেও একদম লগালগ ক্লিয়াৰ কৰি দিব কাৰণ 26ত বা এই চৰকাৰখনে মানে আৰু এটা বছৰ আছে বুলি ধৰি থোৱা আৰু এটা বছৰ আছে মানে এইখন চৰকাৰ গতিকে যিটো আমাৰ নেক্সট মানে 35000 এপইণ্টমেণ্টৰ পাছত যি 7 মাহ 8 মাহ থাকিব সেই 7 মাহ 8 মাহৰ ভিতৰতে পুৰা ক্লিয়াৰ কৰি দিব হয়তো ডিচেম্বৰলৈ আকৌ যি 15000 ল'ব সেইখিনি হয়তো ক্লিয়াৰে কৰি দিবগৈ সেই ডিচেম্বৰলৈ মানে এইটো ডিচেম্বৰৰ কথা কৈছোঁ 25ৰ যিটো ডিচেম্বৰ গতিকে এই বৰ্ষতে অহাটো আহিব খালি আমি ৱেইট কৰিব লাগিব আমি বৰ্তমান যিখিনি 35000 লগত জড়িত হৈ আছোঁ এই ভেকেঞ্চিখিনি নাহোঁতেও আমি ভাবিছিলোঁ যে আহিব নে নাহে বহুতো সেই তেতিয়াৰ পৰা আমি ৱেইট কৰি আছিলোঁ কিন্তু আজিৰ তাৰিখতো প্ৰচেছ প্ৰায় সম্পূৰ্ণ হৈ উঠোঁ বা এপইণ্টমেণ্টৰ দিনেই পাবগৈ 10 মে'লে গতিকে আহিব লগা সেই ভেকেঞ্চিখিনিলৈ আমি এতিয়াৰ পৰা এনেকৈ ৱেইট কৰিব লাগিব যোনে যোনটো বিভাগৰ কাৰণে প্ৰস্তুতি চলায়ো থাকিব লাগিব খালি আমি ৱেইট কৰিব লাগিব বাকী বিশেষ একো কৰিব নোৱাৰোঁ আপডেট দি দিব মুখ্যমন্ত্ৰী মহোদয় আৰু তেওঁ লাইভ কনফাৰেন্সৰ বা বহু মিটিং বা বহু জেগাত গৈ থাকে নিযুক্তি লৈ ক'ৰবাত নহয় ক'ৰবাত কিবা এষাৰ কথা কৈ আৰু আহিব চিয়'ৰ আৰু তেওঁ কোৱা মতেতো 1 লাখৰ কথাই কৈছিল যদি 1 লাখ চৰকাৰী চাকৰি যদি সম্পূৰ্ণকৈ হৈ উঠে তেওঁ যদি কৰি 1 লাখ ক্লিয়াৰ কৰি দিয়ে যদি তেওঁ ৰখি গ'লহেঁতেন আজিৰ তাৰিখত আমি এইখিনিক লৈ আমি হয়তো একো প্ৰস্তুতি চলাবই নোৱাৰিলোহেঁতেন 1 লাখ দি হোৱাৰ পিছতো আকৌ উলিয়ালে আকৌ ওলাব মানে
তেওঁৰ এই 5টা বছৰ কাৰ্যকাল সম্পূৰ্ণ নোহোৱালৈকে আমি ৰিক্ৰুটমেণ্টত অংশগ্ৰহণ কৰিব পৰাকৈ এপইণ্টমেণ্টৰ পাছত আকৌ এডভাৰটাইজমেণ্ট, সেই এডভাৰটাইজমেণ্টৰ পাছত আকৌ এপইণ্টমেণ্ট, তেনেকুৱা ধৰণৰ আমি মানে প্ৰচেছবোৰ চলিয়ে থাকিব। এতিয়া মুঠতে এটাই কথা তোমালোকে কৈ দিছোঁ যে এই ভিডিঅ'টোৰ যোগেদি 15,000 ওলাব ফৰেষ্ট এডিআৰি আৰু নহয় ক'ৰবাত কিবা কিবি অলপমান থাকিব পাৰে। বাকী ফুল ডিটেইলছ নাজানো, ইনফৰমেশ্যন নাজানো, খালি মন্ত্ৰী মহোদয়ে কৈছে 10 মে'ত ক্লিয়াৰ কৰিম, তাৰপিছত 15,000 নিযুক্তি কাম আমি আকৌ আৰম্ভ কৰিম। এতিয়া নিশ্চয় বুজিব পাৰিলে এনেকুৱা কি ধৰণৰ ৰিক্ৰুটমেণ্টসমূহ আহিবলৈ গৈ আছে। গতিকে এনেকুৱা ধৰণৰ যিকোনো ইনফৰ্মেটিভ খবৰসমূহ দি থাকিবলৈ মই যিমান পাৰোঁ সিমান বেছি চেষ্টা কৰিম। আৰু এটি কথা কৈছোঁ, নতুনকৈ মই ভ্লগ চেনেল এটা খুলিছোঁ নীলোৎপল শইকীয়া ভ্লগছ নামেৰে। সেই চেনেলটো চাবলৈ একেবাৰে নাপাহৰিব। ডেছক্ৰিপশ্যনত লিংক আছে নীলোৎপল শইকীয়া ভ্লগছ নামেৰে, চেনেলটোকে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।